গৰিমা বৌ আৰু সিদ্ধাৰ্থ শৰ্মা কিমান দিনৰ পৰা সম্পৰ্কত আছিল? গৰিমা বৌ আৰু সিদ্ধাৰ্থৰ। গৰিমা বৌৱে নিজ মুখে কৈ দিছে 2020 চনৰ পৰা নিজৰ ভাইটিৰ দৰে ভাবো, নিজৰ সন্তানৰ দৰে ভাবো। গৰিমা বৌৱে নিজ মুখেই কৈ দিছে এটা আমাৰ ভাল সম্পৰ্ক, ঘৰুৱা সম্পৰ্ক, এটা পবিত্ৰ সম্পৰ্কৰ, মোৰ ভাইটিৰ দৰে, মোৰ নিজৰ সন্তানৰ দৰে। জুবিন গাৰ্গৰ যেতিয়া প্ৰথমবাৰ অসুস্থ হৈছিল তেতিয়াও সিদ্ধাৰ্থই জুবিন দাক লৈ গৈছিল। তেতিয়া কৰোণা ছিজন আছিল। কৰোণা সময়তো সিদ্ধাৰ্থই নিজৰ জীৱনটোকো উচৰ্গা কৰি আমাক সহায় কৰি দিছে। আমি 2020 চনৰ পৰা আমি সম্পৰ্কত আছো, এটা ভাল সম্পৰ্ক, পবিত্ৰ সম্পৰ্ক, ককাই ভাই এনেকুৱা এটা সম্পৰ্কত আছো। তো এতিয়া একাংশই কি কৰিছে, আপোনালোকক ফটোখন মই লগাই দিছোঁ, চাই লওক। এইখনেই হ'ল সেইখন ফটো। তো এই ফটোখন এতিয়া ছ'চিয়েল মিডিয়াত ভাইৰেল কৰি আছে। গৰিমা বৌক একাংশই বদনামী কৰিবলৈ চেষ্টা কৰিছে, বদনাম কৰি আছে। এই ফটোখন ছ'চিয়েল মিডিয়াত ভাইৰেল কৰি আছে। কেইগৰাকীমান ছ'চিয়েল মিডিয়া ক্ৰিয়েটৰে এই ফটোখন প্ৰায় ভাইৰেল কৰি আছে। মই কাটৰে অনুৰোধ কৰিছোঁ, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱ, মই আপোনাক অনুৰোধ কৰিছোঁ, আপোনাক মই ভৰিত ধৰিছোঁ। গৰিমা বৌ এই ফটোখন যোনে যোনে অপপ্ৰচাৰ চলাই আছে, অনুৰোধ কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱ, আপুনি একশ্যন লওক। কাৰণ কেলে আমি বেলেগক অনুৰোধ কৰিবলৈ, বেলেগক এই কামটো কৰক বুলি ক'বলৈ আমি বেলেগক নোৱাৰোঁ। কাৰণ কেলে আপুনিয়ে হ'ল আমাৰ অসমৰ মুখ্যমন্ত্ৰী, আপোনাকে ক'ব পাৰোঁ। অনুৰোধ কৰিছোঁ, আপোনাৰ ভৰিত ধৰিছোঁ। গৰিমা বৌক কোনে অপপ্ৰচাৰ কৰিছে এই ফটোখন লৈ, মই অনুৰোধ কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱ, আপুনি সোনকালে একশ্যন লওক। জুবিন দা আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল। আমি দুখ পাইছোঁ, আমি কান্দিছোঁ। অসমবাসীৰ ৰাইজে, দেশবাসীৰ ৰাইজে চকুলো টুকিছে। তাতোতকৈ গৰিমা বৌৱে কিমান কান্দিছে আপোনালোকে জানেনে? গৰিমা বৌক আপোনালোকে সান্তনা দিয়া নাই, কিন্তু আপোনালোকে দুখ দিবলৈ অধিকাৰ নাই। আপোনালোকে সান্তনা দিব পৰা নাই মানি লৈছোঁ, কিন্তু আপোনালোকে গৰিমা বৌক কিয় দুখ দিছে? এই সময়ত নিজৰ মানুহজন নোহোৱা হোৱা কথাটোকেই সহ্য কৰিবনে? আকৌ এইফালে আপোনালোকৰ অপপ্ৰচাৰ, এইবিলাক বেয়া বেয়া চৰিত্ৰত আপোনালোকে দাগ লগোৱা এই কথাখিনিকে সহ্য কৰিব? আপোনালোকে এবাৰো ভাবি নাচায়নে? হে, এবাৰটো ভাবি চাওক। আপোনালোক নাৰী হয় ন, নাৰীয়ে নাৰীৰ মূল্য বুজি পাব লাগে, নাৰীয়ে নাৰীৰ কথা বুজি পাব লাগে। আপোনালোকে গৰিমা বৌৰ ঠাইত হৈ কথাটো এবাৰ ভাবকচোন, এবাৰ ভাবক। আজি গৰিমা বৌৱে কিমান দুখ কৰিছে, কিমান কান্দিছে, কিন্তু হ'লেও গৰিমা বৌৱে ধৈৰ্য শক্তি গোটাইছে। আৰু সেই ধৈৰ্য শক্তি ক'ৰ পৰা আহিছে? ভগৱন্তই দিছে। ধৈৰ্য ধৰিছে, নিজক চম্ভালি ৰাখিছে। আপোনালোকে ভগৱানৰ ওচৰত প্ৰাৰ্থনাহে কৰিব লাগে। আপোনালোকে কৰি আছে কিখন? অপপ্ৰচাৰ চলাই আছে। মই সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱক মই অনুৰোধ কৰিছোঁ, যোনসকল লোকে অপপ্ৰচাৰ কৰি আছে গৰিমা বৌ এই ফটোখন লৈ, আপুনি একশ্যন লওক। মই এইটো অনুৰোধ কৰিছোঁ, বেলেগক ক'বলগীয়া নাই, আপোনাকে ক'বলগীয়া আছে। আপোনাক ভাল পাওঁ, আপুনি মাননীয় মুখ্যমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী হয়, আপোনাকে অনুৰোধ কৰিম, আপুনি সোনকালে একশ্যন লওক। গৰিমা বৌ কথা এই সময়ত এনেদৰে উলিয়াটো কিমান গ্ৰহণযোগ্য? ইমান বিবেক শূন্য নে? ইমান বিবেক নাইনে? আপোনালোকৰ নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে আপোনালোকে এনেখন কৰি আছে।
নাপায়। ইমান মানুহ তললৈ যাবলৈ নাপায়। এইটোৱে ক'লোঁ। আপোনালোকক ভগৱানে এনেকৈ শাস্তি দিব আপোনালোকে ভাবি নাপাব। আজি আপোনালোকে দেখিছেই জুবিন দাৰ কাৰণে লাখ লাখ মানুহ ওলাই আহিছে। জুবিন দাৰ শেষ কাৰ্যসূচী সম্পন্ন কৰিব পৰাই নাই। আপোনালোকে কৰি আছে কি? ফটোবিলাক অপপ্ৰচাৰ কৰি আছে। মই যোৱা কালিৰ পৰা দেখি আছোঁ, মানে বেয়া লাগি আছে। কি মানুহ মানে বুজি পোৱা নাই। এই প্ৰসংগটো গৈ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱৰ ওচৰত গৈও পাইছেগৈ। চিন্তা কৰক, আপোনালোকে এনেই এইবিলাক কৰি নিদিব, নাপায়, এইবিলাক নকৰিব। আপোনালোকে গৰিমা বৌ মুখখনলৈ এবাৰ চাবচোন, কিমান দুখ কৰিছে, কিমান চকুলো টুকিছে। কিন্তু হ'লেও ধৈৰ্য ধৰি নিজক চম্ভালিছে, নিজৰ লগতেও নিজৰ মা দেউতাকক শুশ্ৰূষা কৰিছে। আপোনালোকে পাৰিব, আপোনালোকে নোৱাৰে হয়। আৰু আপোনালোকে নোৱাৰে কাৰণে গৰিমা বৌক লৈ আপোনালোকে জ্বলিছে, আৰু সেইকাৰণে আপোনালোকে অপপ্ৰচাৰ কৰিছে, আপোনালোকে বদনামী সজাবলৈ চেষ্টা কৰিছে। দুই এদিন হওঁতেই আপোনালোকে বদনাম জাপি দিছে। অনাগত দিনত চাগে আপোনালোকে কি কৰিব তাৰো ঠিকনা নাই। নাপায়, অনুৰোধ কৰিছোঁ এনেকুৱা নকৰিব। কাৰোবাৰ লগত এখন ফটো উঠিল বুলিয়েই সেই মানুহজনৰ লগত যেন কিবা এটা বেয়া ৰিলেশ্যন থাকিব, তেনেকুৱা নহয়। এই ফটোখন জুবিন দা জীৱিত অৱস্থাত থাকোঁতে মৰা, 2019 চনতেই গৰিমা বৌৰ পেজত আপলোড হোৱা। 2019 চন, এতিয়া 2025 চন চলি আছে। আপোনালোকে সেই ফটোখন এতিয়া আপোনালোকে শ্বেয়াৰ কৰি আছে। আপোনালোকৰ এয়া মানসিকতা ন? অসমবাসী ৰাইজে কান্দিছে, দেশবাসী ৰাইজে কান্দিছে, আপোনালোকে অপপ্ৰচাৰ কৰি আছে। অকল এয়াই নহয়, গৰিমা বৌক চাদৰ মেখেলাক লৈও আপোনালোকে আঙুলি টুৱাইছে। মেকআপ কৰাৰ লগত আপোনালোকে আঙুলি টুৱাইছে। ইজোৰ পিছত সিজোৰ চাদৰ মেখেলা সলোৱা কথা লৈ আপোনালোকে আঙুলি টুৱাইছে। মই এটাই কথা ক'ব বিচাৰিছোঁ, আপোনালোকে গৰিমা বৌৰ দৰে হ'ব পাৰিব। গৰিমা বৌ কাৰ পত্নী আপোনালোকে এতিয়াও গম পোৱা নাইনে? গৰিমা বৌ হ'ল ভগৱানৰ পত্নী, আৰু ভগৱানৰ পত্নী কেনেকৈ থাকিব আপোনালোকে নাজানে। আৰু আপোনালোকক এটা কথা কৈ দিব বিচাৰিছোঁ, শেষবাৰৰ বাবে গৰিমা বৌৱে জুবিন দাক কাষত পাইছে, শেষবাৰৰ বাবে। আৰু কিছু সময়ৰ পাছত জুবিন দা পঞ্চভূতত বিলীন হৈ যাব। এই কথাটো ক'বলৈ মন যোৱা নাই আৰু ক'বলৈ বিচৰাও নাই, কিন্তু নিয়তিৰ নিয়ম, বিধিৰ বিধান, এইসমূহ কথা জানো কোনোবাই সলাব পাৰে? তো সেইকাৰণে ক'বলৈ বাধ্য হৈছোঁ, কিছু সময়ৰ পাছত জুবিন দা পঞ্চভূতত বিলীন হৈ যাব। কিমান দুখ পাইছোঁ, কিমান কষ্ট পাইছোঁ, সেয়া আপোনালোকক বুজাই ক'ব নোৱাৰোঁ। কিন্তু আপোনালোকে কৰি আছে কি? গৰিমা বৌৱে মেকআপ কৰি আছে, গৰিমা বৌৱে ইজোৰ পিছত সিজোৰ চাদৰ মেখেলা সলাই আছে। মই কৈ দিছোঁ পুনৰ আপোনালোকক, গৰিমা বৌৱে জুবিন দাক শেষবাৰৰ বাবে কাষত পাইছে, আৰু দুটামান মুহূৰ্ত কাষত পাব। জুবিন দাক কি গৰিমা বৌৱে লেতেৰা পেতেৰাকৈ আহি শেষ শ্ৰদ্ধাঞ্জলি, শেষ মুহূৰ্তকণ লেতেৰা পেতেৰাকৈ আহি কি বিদায় দিব? আপোনালোকৰ এয়া মন মগজ। নাৰীৰ নামত আপোনালোক কলংক হয়। নাৰীয়ে নাৰীক কেনেকৈ কথা ক'ব লাগে আপোনালোকে জানিব লাগে। নাপায়, এনেকুৱা নকৰিব। আৰু এইখিনি যোনখিনি কাম কৰিলে, ভুলটো সদায়তো ভুলেই, ভুলৰটো শুধৰণি নাই, ভুলটো ভুলেই। তো সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱ, আপোনাক মই অনুৰোধ কৰিছোঁ, কাটৰে অনুৰোধ কৰিছোঁ, আৰু অসমবাসী ৰাইজ আপোনালোকেও এই ভিডিঅ'টো শ্বেয়াৰ কৰি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱৰ ওচৰত পোৱাই দিয়কগৈ। বেয়া লাগিছে, দুখ লাগিছে, এগৰাকী মহিলাক এই সময়ত মিছা বদনাম জাপি দিয়াটো, মিছাৰ অপপ্ৰচাৰ চলোৱাটো যোনসকলে চলাই আছে, এইসকল কেনেকুৱা ধৰণৰ মানুহ হ'ব লাগিব বাৰু? আপোনালোকে এবাৰ চিন্তা কৰি চাওকচোন, এবাৰ চিন্তা কৰি চাওক, কেনেকুৱা ধৰণৰ মানুহ হ'ব লাগিব, কেনেকুৱা মন মগজুৰ মানসিকতা হ'ব লাগিব, এবাৰ চিন্তা কৰক। গৰিমা বৌৰ কথা শুনি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱেও মান্তি হৈছে। যিহেতুকে গৰিমা বৌৱে ফেচবুক লাইভ আহি ক'লে যেন সিদ্ধাৰ্থক আপোনালোকে একো নকৰিব,
সুন্দৰকৈ জুবিনদাৰ কাৰ্যসূচীবিলাক যাবলৈ দিয়ক। আমি ভালদৰে বিদায় দি লওঁ। কোনেও কাজিয়া পেচাল নকৰিব। সুন্দৰকৈ আমি জুবিনদাক বিদায় দিওঁ। সকলোকে হাতযোৰ কৰি অনুৰোধ কৰিলে আৰু অনুৰোধ কৰা পাছত মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱেও অন্তৰখন গলিল। মুখ্যমন্ত্ৰী হ'ল বুলিও এজন মানুহ হয়। মুখ্যমন্ত্ৰীৰ পাছতে এজন মানুহ হয়। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱেও এখন হৃদয় আছে, বুজি পায়। এজন মানুহে হয়, বেলেগটো প্ৰাণী নহয়তো, মানুহ হয়। তো সেই কথাখিনি বুজি পালে। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে নিজে কৈছে, গৰিমা বৌ কথা শুনিয়েই দিল্লীৰ পৰা সিদ্ধাৰ্থক লৈ নানিলে। নহ'লেতো লৈ আনিব পাৰোঁ বুলি কৈছে, লৈ নানিলে। আপোনালোকে চিন্তা কৰক, এজন মুখ্যমন্ত্ৰী হৈও কথাখিনি বুজি পাইছে। আপোনালোকে এই কথাখিনি বুজি পোৱা নাই। আপোনালোক ইমান থাৰ্ড ক্লাছ মানুহ, ইমান ফকতীয়া মানুহ। ক'বলৈ বাধ্য হৈছোঁ, হয়তো মোক এই ভিডিঅ'টো বনোৱাৰ পাছত বহুতে মোক বেয়া পাবও পাৰে। উপায় নাই, মই সঁচা কথাত মাত মাতি আহিছোঁ। অনাগত দিনলৈকে মই সঁচা কথাত মাত মাতি যাম। এই সময়ত গৰিমা বৌক এনেদৰে অপপ্ৰচাৰ চলোৱাটো কিমান গ্ৰহণযোগ্য আছিল? নিজৰ মানুহজন এই পৃথিৱীৰ পৰা বিদায় ল'ব, খন্তেক সময় পাছতে আপোনালোকে কৰি আছে অপপ্ৰচাৰ, মিছা বদনাম জাপি দি আছে। মই সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱক অনুৰোধ কৰিছোঁ, আপোনাক ভয় ধৰিছোঁ। যি কৰিব লাগে মই আপোনাক কৰিছোঁ। আপুনি মুঠপত যোনসকল লোকে এই ফটোখন শ্বেয়াৰ কৰি আছে, কিছুমান কেপশ্যন লেখি, অনুৰোধ কৰিছোঁ আপুনি বিহিত ব্যৱস্থা লওক, অনুৰোধ কৰিছোঁ। নহ'লে ইহঁতি আৰু অনাগত দিনত আৰু কি কৰিব ঠিকনা নাই। চিন্তা কৰক, কথাটো চিন্তা কৰক। এতিয়া গৰিমা বৌ কাষত নিজৰ মানুহজন নাথাকে, কিমান দুখৰ কথা। এবাৰ ভাবি চাওকচোন, আমি সকলোৱে কান্দি আছোঁ। এই কেইদিন শুব পৰা নাই, খাব পৰা নাই, কেনে অৱস্থাত আছোঁ। আপোনালোকৰ ৰং লাগিছে, আপোনালোকৰ ফূৰ্তি লাগিছে। আচ্ছা, কথাটো মানে এনেকুৱা, আপোনালোকক কণ্টেণ্ট লাগে, আপোনালোকক কণ্টেণ্ট লাগে ন? পাই গ'ল আপোনালোকে এটা ডাঙৰ কণ্টেণ্ট। জুবিন দা আমাৰ মাজৰ পৰা হেৰাই গ'ল, ডাঙৰ কণ্টেণ্ট পাই গ'ল। তো এইটো আপোনালোকে ফাইদা উঠাইছে, নহয়নে? এনে কাম যদি, এনে মনোবৃত্তিয়ে যদি এইবিলাক কাম কৰিছে, আপোনালোকক পাপে চুব। আপোনালোকৰ এনেকুৱা এটা কাণ্ড হ'ব আপোনালোকৰ লগত। আপোনালোকে এই কথাটো স্বীকাৰ কৰি দিব লাগিব যেন আমি জুবিনদাৰ সময়ত গৰিমা বৌক এনেদৰে তুচ্ছ তাচ্ছিল্য কৰিছিলোঁ, মিছা অপপ্ৰচাৰ কৰিছিলোঁ, বেয়া বদনাম জাপি দিছিলোঁ। এই কথাটো আপোনালোকে নিজ মুখে স্বীকাৰ কৰিব লাগিব। চাই থাকক অসমবাসীৰ ৰাইজ, আপোনালোকৰ আগত মই কৈ থলোঁ। নাপায়, এনেকুৱা নকৰিব। আৰু কিছুমানে এনেকুৱা কাম কৰিছে দেই, এই কেইদিন নিজৰ ফটো এখন আপলোড কৰিব পৰা নাই, বিশেষকৈ মই, আৰু বহুতেও নাই কৰা বাৰু, কিন্তু একাংশই কি কৰিছে, গুড মৰ্ণিং, গুড নাইট, আপোনালোকৰ ভালনে? আপোনালোকে মোক সহায় কৰক, মই আপোনালোকক সহায় কৰিম, আমি সকলোৱে একেলগে মিলি যাম, নহ'লে আমি একেলগে আগবাঢ়ি যাম, এইবিলাক দি আছে। আজি অসম কি দেশ, পৃথিৱীয়ে কান্দিছে, কিন্তু আপোনালোকে কৰি আছে ফকতীয়া। আপোনালোকৰ বেয়া লগা নাই? এটা সম্পদ নোহোৱা হৈ গ'ল, এটাৰ যুগৰ অৱসান ঘটিল। আৰু এই এনেকুৱা এটা যুগ পাবলৈ শ বছৰ লাগিব নেকি, তাৰো ঠিকনা নাই। শ বছৰ পাছতো আমি এনেকুৱা এটা যুগ নাপাম নেকি? কিমান পৰিৱৰ্তন হৈ গ'ল, সকলোবিলাক স্তব্ধ হৈ গ'ল, শান্তৰ পৰিৱেশৰ সৃষ্টি হৈ গ'ল। আপোনালোকে দেখা নাই, এইবিলাক আপোনালোকে কথা চিন্তা কৰা নাই। জুবিন দাই যোনখিনি কথা কয় নিৰ্ভীক মনে, কালৈ ভয় নকৰে। এতিয়া কোনে ক'ব তেনেকুৱা কথা? কোনে আগবাঢ়ি আহিব ক'বলৈ? এই কথাটো কিন্তু বুকুত বৰ বেয়াকৈ খুন্দিয়াইছে। জুবিন দাই কালৈ ভয় নকৰে, নিৰ্ভীক মনে স্পষ্টকৈ সকলো কথা কৈ দিয়ে। এতিয়া এনেকুৱা কথা কোনে ক'ব? কোনে মাত মাতিব? আমাৰ কি অৱস্থা হ'ব? এই কথাটো ভাবি কিন্তু মোৰ এনে অৱস্থা হৈ গৈছে, বহুত বেয়া লাগিছে। আপোনালোকে এই কথাখিনি চিন্তা নকৰি আপোনালোকে কৰি আছে গৰিমা বৌ ফটোখন ভাইৰেল। আৰু আমাৰ অসমততো এনে সচেতন লোক বহুত আছে দেই, মই অনুৰোধ কৰিছোঁ, সচেতন লোক বহুত আছে। আপোনালোককো এইটো ক্ষেত্ৰত দৃষ্টি আকৰ্ষণ কৰিবলৈ মই অনুৰোধ কৰিছোঁ। আপোনালোকে, মই নাম মেনশ্যন নকৰোঁ বাৰু, বহুত সচেতন লোক আছে,
বহুতো ভাল ভাল মানুহ আছে এনেকুৱা বেয়া কাম কৰা লোকসকলক একশ্যন লয়। আপোনালোকক মই অনুৰোধ কৰিছোঁ, আপোনালোক সমাজৰ সচেতন লোক হয়, আপোনালোকে এইটো ওপৰত দৃষ্টিগোচৰ কৰিবচোন। এইটো মুহূৰ্তত এগৰাকী মহিলাক মিছা বদনামী, চৰিত্ৰত দাগ লগোৱা, এই কথাটো কিমান গ্ৰহণযোগ্য? এইটো বেয়া কথা। একেবাৰে নজনা নুশুনা মানুহ এজনো জানিব এই সময়ত কাক কেনেকৈ কি কৰিব লাগে। মানে সময় সাপেক্ষে, সময় চাই কামবিলাক কৰিব লাগিব। এই সময়ত এইবিলাক কাম কৰা সময় জানো? আৰু আপোনালোকে গৰিমা বৌক কি চিনি নাপালে? 52টা বছৰ জুবিন দাই পাৰ কৰিলে আৰু গৰিমা বৌৰ লগত থাকিলে কিমানটা দিন আপোনালোকে গম নাপায়? কিবা শুনিছিলে? কিবা শুনিছিলে নেকি? এইটো কৈছোঁ, গৰিমা বৌৰ কথা কিবা শুনিছিলে? কিবা ওলাইছিলে? কিবা কথা ওলাইছিলে? আপোনালোকে যেন এতিয়া জুবিন দা নোহোৱাৰ পাছতে আপোনালোকে যেন চৰিত্ৰত দাগ দিলে, চৰিত্ৰত আঘাত সানিছে। এতিয়াই এই দুদিনতে আপোনালোকে এনেকুৱা কৰিলে আৰু কিছুদিনৰ পাছত চাগে আপোনালোকে কি কৰিব তাৰো ঠিকনা নাই। হয়, মই কথাটো গম পাই গৈছোঁ। কিছুদিনৰ পাছত চাগে আৰু আপোনালোকে কি কৰিব ঠিকনা নাই। আপোনালোকে সাহস দিব নোৱাৰে, মানি লৈছোঁ। কিয় দুখ দিছে? কিয় দুখ দিছে? নিজৰ মানুহজনৰ দুখটোকে সহ্য কৰিবনে, নে আপোনালোকৰ এই বেয়া বেয়া মন্তব্যবিলাক, এইবিলাক কথাই সহ্য কৰিব? কিন্তু হ'লেও গৰিমা বৌক কিন্তু ধন্যবাদ দিব লাগিব। কিমান শক্তিশালী এগৰাকী মহিলা, কিমান শক্তি থাকিলে নিজকে চম্ভালিব পাৰিব, আনৰ কথাবিলাক চম্ভালিব পাৰিব, লগতে ঘৰৰ পৰিয়ালক, মা দেউতাক শুশ্ৰূষা কৰিব পাৰিব। হয়, মই এইটোৱে ক'লোঁ, গৰিমা বৌ আপুনি মহান। জুবিন দা যেনেদৰে আমাৰ কাৰণে ভগৱান আছিল, আপুনিও গৰিমা বৌ আপুনি মহান। আপোনাক আৰু শক্তি দিয়ক ভগৱানে, এইটোৱে ক'লোঁ মই। ভগৱান আপুনি গৰিমা বৌক শক্তি দিয়ক। এনেকুৱা অপপ্ৰচাৰ, এনেকুৱা মন্তব্যবিলাক আৰু লগতে জুবিন দাৰ যি নোহোৱা হৈ যোৱা দুখ, এই সমূহৰ লগত টক্কৰ দিবৰ কাৰণে ভগৱান আপুনি শক্তি দিয়ক, শক্তি দিয়ক, এইটোৱে ক'লোঁ। আৰু যোনসকল লোকে অপপ্ৰচাৰ কৰি আছে সেইসকলক শাস্তি দিয়ক, এনেকুৱা এটা শাস্তি দিয়ক আৰু দ্বিতীয়বাৰৰ বাবে এনেকুৱা কাম কৰিবলৈ আগবাঢ়ি নাহে, এনেকুৱা এটা শাস্তি দিয়ক। মই ভগৱানক কৰজোৰে মই প্ৰাৰ্থনা জনাইছোঁ। কিছুমান একাংশ লোক থাকে, কথাবিলাক ভাবি চিন্তি নোচোৱাকৈ ক'ব লাগে কৈ দিয়ে, কথাবিলাক ভাবি চিন্তি নাচায়, যি ক'ব লাগে কৈ দিয়ে। এইটোতো বেয়া কথা ন? এইটো কৰিব নাপায়, এইটো নকৰিব। জুবিন দাৰ লগত যোনটো কাণ্ড সংঘটিত হৈ গ'ল, জুবিন দাক লৈ গ'ল, জুবিন দাক নি প্ৰি প্লেনিং কৰি এই পৃথিৱীৰ পৰা চিৰবিদায় দিলে, এই কথাটোত মাত মাতিব লাগে আমি, যেন সেই দোষীক, সেই অপৰাধীক এটাক শাস্তি দিব লাগিব, সিহঁতক ধৰিব লাগিব, গ্ৰেপ্তাৰ কৰিব লাগিব। এই কথাটোত মাত নেমাতি আপোনালোকে মাতি আছে ক'ত? আমি সকলোৱে ওলাই আহি এইটো কথাত মাত মাতো আহকচোন। জুবিন দাৰ লগত কিয় অন্যায় কৰিলে? জুবিন দাক কিয় এনেকুৱা কৰিলে? জুবিন দাই আজি নিজৰ কথাই নাভাবিলে। চিন্তা কৰক, জুবিন দাই আজি নিজৰ কথা নাভাবিলে। আজি বেলেগ শিল্পীসকলৰ ক্ষেত্ৰত আপোনালোকে চাব, দামী দামী VIP গাড়ী, দামী দামী অট্টালিকা, জুবিন দা কি আছে? ঘৰ বনাবলৈ শেষ মুহূৰ্তত পইচা নাইকিয়া হৈ গ'ল। চিন্তা কৰক, ঘৰ বনাবৰ কাৰণে শেষ মুহূৰ্তত পইচা নাইকিয়া হৈ গ'ল। কথাটো এবাৰ ভাবি চাওক, আনৰ কথাই চিন্তা কৰি গ'ল শেষ মুহূৰ্তলৈকে আনৰ কথাই চিন্তা কৰি গ'ল শেষ মুহূৰ্তলৈকে। কিন্তু এতিয়া আপোনালোকে কৰি আছে কি? গৰিমা বৌক অপপ্ৰচাৰ কৰি আছে, যাতে গৰিমা বৌ বদনামী হওক, গৰিমা বৌ নামটো বেয়া হওক, সেইটো কথাত লাগি আছে। নোৱাৰিবি কিন্তু, মই এইটোৱে ক'লোঁ, স্পষ্টকৈ ক'লোঁ, যোনে অপপ্ৰচাৰ কৰি আছে তহঁতি কিন্তু এনেকুৱাকৈ তহঁতি শাস্তি পাবি। আৰু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱ আকৌ শেষত ক'ব বিচাৰিছোঁ, আপুনি কিন্তু তদন্ত কৰক দেই। যোনসকল লোকে এনেকুৱা কাম কৰি আছে, যোনসকল লোকে অপপ্ৰচাৰ কৰি আছে, তদন্ত কৰক। এই মুহূৰ্তত, এই ক্ষণত এইবিলাক ভিডিঅ' বনোৱা কিমান গ্ৰহণযোগ্য হৈছে, কিমান ভাল হৈছে মই কিন্তু নাজানো, কিন্তু হ'লেও মোৰ মানে মনটোৱে খুদ হৈ আছে।
এনেকুৱা মানে বেয়া বেয়া কাম কৰি থাকিলে, কিবা কৰি থাকিলে মোৰ মানে সহ্য নহয়, মোৰ মানে মাত লাগি থাকে। এইটো কাৰণে মই আপোনাক অনুৰোধ কৰিছোঁ, আপুনিয়ে অসমৰ মুখ্যমন্ত্ৰী হয়, আপোনাকে আমি ক'ব লাগিব সকলো কথা। আপোনাক অনুৰোধ কৰিছোঁ, আৰু অসমবাসী ৰাইজ, আপোনালোকে মোৰ কথাত একমত যদি এই কথাকেইটাত আপোনালোকে মন্তব্য আগবঢ়াওক আৰু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱলৈ এই ভিডিঅ'টো প্ৰেৰণ কৰক, শ্বেয়াৰ কৰক। গৰিমা বৌ মনটো ইমান কান্দিছে, ইমান দুখ কৰিছে, আপোনালোকে কৰি আছে কি? পুনৰ শেষত ক'ব বিচাৰিছোঁ, আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু মন্তব্যবিলাক আগবঢ়াওক।